নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 জানুৱাৰী। মনত ৰাখক 6 ফেব্ৰুৱাৰী। হাজাৰ হাজাৰ যুৱকে লাভ কৰিব 1 লাখ কোটি টকা। মুখ্যমন্ত্ৰীৰ এয়া ডাঙৰ ঘোষণা। আপুনি বাৰু গোহালিঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিছিল নেকি? তেনেহলে পৰিব পাৰে আপুনিও বিপদত। ঘৰে ঘৰে চলিব চৰকাৰী জৰীপ। 22 জানুৱাৰী অন্তিম তাৰিখ। আজি এই কাম নহলে বঞ্চিত হব ভোটাৰ অধিকাৰৰ পৰা। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিত চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM AAA আঁচনিৰ ধন। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ। CM AAA আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব এই ধন। প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা। ৭৫,০০০ যুৱকে লাভ কৰিব চৰকাৰৰ 2 লাখ কোটি টকা। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰ পিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। চৰকাৰী পকীঘৰ লাভক লৈ আহি গল ডাঙৰ খবৰ। গোহালিঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকীঘৰ। গায়ে গায়ে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ। জিঅ'টেগ কৰা সকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। স্যাটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে ডাঙৰ ঘোষণা। ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হল নে নাই? যদি হোৱা নাই শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নাম। মনত ৰাখিব 22 জানুৱাৰী অন্তিম তাৰিখ। ভোটাৰ তালিকাত আপোনাৰ নাম ভুলকৈ আহিছে নেকি চাই লওক। ৰাজ্যত চলি আছে ভোটাৰ তালিকা সংশোধনক লৈ বিশেষ প্ৰচাৰ অভিযান। অনলাইনত আপুনি আজিয়েই আপোনাৰ নাম পৰীক্ষা কৰক আৰু নিশ্চিত কৰক। voters.eci.gov.in ত লগইন কৰি চাব পাৰিব আপোনাৰ নাম। 22 জানুৱাৰীৰ ভিতৰতেই কৰক ভোটাৰ তালিকাৰ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন। ভোটাৰ তালিকাত কিদৰে অন্তৰ্ভুক্ত কৰিব নাম? ফৰ্ম 6, 7 আৰু 8 ৰ জৰিয়তে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব নিজৰ নাম। নতুনকৈ ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ পূৰণ কৰক ফৰ্ম 6। নাম কৰ্তন আৰু অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি থাকিলে ফৰ্ম 7 পূৰণ কৰক। নাম ঠিকনা সংশোধনৰ বাবে পূৰণ কৰক প্ৰপত্ৰ 8।